জেগাটোত মানে একদম মানে কৈছোঁ নহয় ড্ৰাইভাৰ কাৰ্ডত দেখোন এটা ৰাস্তা বেয়া আৰু প্ৰতিদিনে ইয়াত মানে ইমান ইউজ কৰি আছে ইমান আপোনালোকে দেখিছে প্ৰতিদিনে আমাৰ যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যিটো দুৰৱস্থা, প্ৰতিদিনে লোক ইয়াত নিতৌ সদায় এটা হ'লেও এখন হ'লেও বাইক এক্সিডেণ্ট হৈ আছে আৰু বিভিন্নজনে মৃত্যুমুখত পৰি আছে। আজি এতিয়া আপোনালোকে এয়া দেখি আছে এই গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখী আহি থকা টেংকাৰখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে বাগৰি পৰিছে আৰু বিষাক্ত এটা গেছ লৈ আহিছে, যিটো নিগৰিত হোৱা দেখি ৰাইজ আতংকিত হৈছে আৰু আতংকিত হোৱাৰ লগতে বহুতৰো প্ৰাণ গৈছে। গতিকে বাৰ বাৰ আমি অনুৰোধ জনাই আছোঁ যে আমাৰ ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিয়ক। আজি কেন্দুগুৰিৰ পৰা জাঁজিলৈকে যিটো পথৰ দুৰৱস্থা, মানুহ ওলাব সোমাব নোৱাৰা অৱস্থা হৈছে, পুখুৰী সদৃশ ডাঙৰ ডাঙৰ গাঁত হৈছে। আজি স্থানীয় যি প্ৰশাসন, আমাৰ টিয়ক আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী তৎপৰতাত আজি এই ৰাইজখন এনেকৈ আমি বৰ্তমান থিয় হৈ আছোঁ। কাৰণ তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। তেখেতলোকক আমি খবৰ দিয়াৰ লগে লগে আহি যিদৰে আমাৰ এই আতংকিত পৰিৱেশটো তেওঁলোকে শান্ত কৰিছে, সেইবাবে কিন্তু চৰকাৰক আমি অনুৰোধ কৰিছোঁ, বাৰম্বাৰ অনুৰোধ কৰিছোঁ। আজি কেইদিনমানৰ আগতে এজনী নৱম শ্ৰেণীৰ ছাত্ৰী এই অকণমান 100 মিটাৰ আগত প্ৰাণ হেৰুৱাইছে। বিভিন্নজনে বিভিন্ন সময়ত আহত হৈছে, কোনোবা পংগু হৈছে, কোনোবা একেবাৰে মৃত্যুমুখত পৰি গৈছে। গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। চাইলেনযুক্ত কাম আধৰুৱা হৈ আছে, সেইটো অতি সোনকালে সম্পূৰ্ণ কৰি দিবৰ বাবে। ইয়াৰ অন্যথাই কিন্তু ৰাইজে এতিয়া সচেতন হৈছে আৰু চৰকাৰ কিন্তু সাজু হ'ব লাগিব। এটা বৃহৎ প্ৰতিবাদৰ ইয়াত সৃষ্টিও হ'ব অনাগত দিনত। প্ৰতিদিনে দুৰ্ঘটনা হৈ থাকে ন? প্ৰতিদিনে দুৰ্ঘটনা হৈ আছে ইয়াত, প্ৰতিদিনেই কোনোবাই যদি ভৰি হেৰুৱাইছে, কোনোবাই একেবাৰে নিজৰ আত্মীয়ক হেৰুৱাইছে। কি ক'ব? কি কয় জেগাডোখৰ নাম কি কয়? বাদুলি পুখুৰী। বাদুলি পুখুৰী ৰাস্তাটোৰ কাৰণে হৈছে বুলি ভাবে নি আপোনালোকে? ৰাস্তা নিশ্চয় অতি খাটাং, এইটো কোনো কথা নাই, ইয়াত কোনো সন্দেহ নাই। ৰাস্তাটোৰ কাৰণে হৈছে। আপোনালোকে চাব পাৰে পথৰ যিটো পুখুৰী সদৃশ এটা গাঁ, কোনো কামৰ চিনচিয়াৰ নাই। দুই পিনে আপোনাৰ খোলা আছে, এটা চাইডে আপোনাৰ সম্পূৰ্ণ হোৱাই নাই আৰু এটা চাইডে, দুইটা চাইড খোলা।